এতিয়া মোৰ এটা বিশেষ অনুৰোধ 25 ডিচেম্বৰৰ পৰা 15 জানুৱাৰীৰ ভিতৰত এই এটা মাহতে অসমত আটাইতকৈ বেছি যান-বাহনৰ দুৰ্ঘটনা হয় আৰু এই সময়ছোৱাতে অধিক লোকৰ মৃত্যু ঘটে। যোৱাবাৰ এই সময়ছোৱাতে গোলাঘাটত হোৱা অদ্ভুত বাছ দুৰ্ঘটনাত পিকনিক খাবলৈ যোৱা গাঁৱৰ লোকসকলে যি দুৰ্ঘটনাৰ সন্মুখীন হৈছিল তাত আমি কেইবাজনো লোকক হেৰুৱাই পেলাইছিলো। পুৱতি নিশা পিকনিকলৈ যোৱা, ঘন ঘোৰ কুঁৱলীৰ মাজত গাড়ী চলোৱা, ড্ৰাইভাৰক মদ খাবলৈ সুবিধা দিয়া, এই গোটেইবিলাক দুৰ্ঘটনাৰ কাৰণ। আৰু 31 ডিচেম্বৰৰ নিশা মদ খাই গাড়ী চলোৱাৰ ফলতো বহু লোকে মৃত্যুৰ মুখত পৰিবলগীয়া হয়। অৱশ্যে যোৱা 3টা বছৰ মোৰ একান্ত অনুৰোধত ৰাইজৰ সহযোগত আমি নিজকে বহু বেছি নিয়ন্ত্ৰণ কৰিব পাৰিছো। এইবাৰো মই আশা কৰিম 31 ডিচেম্বৰৰ নিশাটো